এইখন চৰকাৰৰ ওপৰত একেবাৰে মানে নিৰ্লজ্জ এইখন চৰকাৰে তেখেতসকলে পুলিচ বাহিনীয়ে মোক একেবাৰে লেংটা কৰিছে, কিন্তু তেখেতসকলে আমাক ওপৰত ব্লেম দিছে কি আমি বোলে কাপোৰ খুলিছো। এইখন চৰকাৰক ধিক্কাৰ দিছো আৰু পুলিচ বাহিনী লিখিছে একেবাৰে ধিক্কাৰ দিছো, কাৰণ আমাৰ কাপোৰ খোলাৰ অধিকাৰ তেখেতসকলে ক'ত পালে। মোক একেবাৰে নাংগা কৰি দিছে। এনেকুৱা চৰকাৰ আমি কেতিয়াবা দেখা নাই লাইফত, এইবাৰেই দেখিছো, আনকি মানে ৱৰ্ল্ডতে দেখা নাই কা এনেকুৱা চৰকাৰ। আজি মই ইয়াৰ পৰাই হিমন্ত বিশ্ব ডাঙৰীয়াক কলো, যিহেতুকে তেখেতে আমাৰ লগত আলোচনা বহিম বুলি কৈছিল, আমাক মাটি দিম বুলি কৈছিল, আমাক অতি শীঘ্ৰে মাটি দিয়ক। আদানী আম্বানীক মাটি দি ৰাখিলেই নহব আৰু তেখেতৰ ৱাইফক মাটি দি ৰাখিলেই নহব, আমাকো মাটিৰ বিনিময়ত মাটি দিয়ক। আৰু যেতিয়ালৈকে আমাক মাটি নিদিয়ে তেতিয়ালৈকে আমাৰ এই আন্দোলন চলাই গৈ থাকিম। তেখেতে আমাক কেতিয়াও আমাৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে আৰু আমাক মাহিয়াৰী চকুৰে চাই থাকিলে নহব, আমাক ভালদৰে চাওক। তেখেতক অনুৰোধ কৰিছো আমাক মাটিৰ বিনিময়ত মাটি দিয়ক। আকৌ ইয়াতে পঢ়িছো, আমি এইটো দেখুৱাব বিচাৰিছো যে চৰকাৰে আমাক যিমান মাৰে, আমাক জেলত নিয়ে, আমাক ক'ৰবাত ধাৰা লগায়, তথাপিও আমি ক্ষান্ত নহওঁ। আমাৰ প্ৰতিবাদ চলিয়ে থাকিব যেতিয়ালৈকে আমাৰ মাটি নাপাওঁ। আমাৰ এতিয়া এটাই দাবী, আমাক মাটিৰ বিনিময়ত মাটি লাগিব। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছিলে 2024 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিলে যে তোমালোকৰ ব্যৱস্থাপনা কৰিম আৰু 10 দিনৰ ভিতৰত ডিচিৰ লগত বহি তোমালোকৰ মাটিৰ সমস্যাটো সমাধান কৰিম। কিন্তু সেই 10 দিন আজি এবছৰ বেছি হবলৈ হল, সেই 10 দিন আহি নাপালে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি দিছে সেয়া অতি সোনকালে পালন কৰক। তেওঁটো কৈ আছে তেওঁৰ মুখৰ কথা, তেওঁ যিটো কয় সেইটো কৰি দেখায়। তেতিয়াহ'লে শিলহাকুৰ লগত কিয় ইমান অন্যায় কৰি আছে? শিলহাকুৰ মানুহ তেওঁ যে আঁচনি দি মহিলাক ঝুলাব পাৰে, শিলহাকুৰ মহিলাই কি বিচাৰিছে? এক কথা 5 লাখ মাটি বিচাৰিছে, তাতকে একো বিচৰা নাই। এতিয়া কথাটো হৈছে আমাক মাটিৰ বিনিময়ত মাটি লাগিব, অন্যথা আমাৰ প্ৰতিবাদ কিন্তু আৰু জংগী ৰূপত হ'ব। আৰু এটা কথাই কৈ দিওঁ যে ইয়াতে প্ৰথম কথা, আমি তাতে কোনো বেদখল কৰি বহা নাছিলো, আমি মাটি কিনি লৈছিলো। আমাক এই মাটি কিনাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পালি পহৰীয়া যিটো অধীনত চলা পালি পহৰীয়াৰ পৰাই আমি মাটি ল'বলগীয়া হৈছিল। কাৰণ তাতে এতিয়াও ৰাস্তা আপুনিয়ে বনাবলৈ দিছিলে, আপুনিয়ে ইলেক্ট্ৰিচিটি ফেচিলিটি দিছিলে, আপুনিয়ে যান বাহন দিছিলে মন্দিৰ মছজিদত। এতিয়া কথা ক'লে নহব যে শিলহাকুত কোনে মাটি কিনিব দিছিলে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বস্তুটো ভালকে চাওক আৰু শিলহাকুৰ লগত ন্যায় কৰক। তাৰ পাছতে যাম। এতিয়া আমি ডাইৰেক্ট কোৰ্টত আবেদন কৰিম, কাৰণ বাৰে বাৰে মৃণাল ডেকাই আমাক হেৰি কৰে, মহিলা মানুহ বুলি তেওঁ মহিলাৰ ওপৰত বৰমতাগিৰি কিয় দেখায়? তেওঁ যিটো ড্ৰেছ আছে, ইউনিফৰ্ম আছে, সেই ইউনিফৰ্মটোক তেওঁ কিয় সন্মান নকৰে? যেতিয়া কেমেৰা নাথাকিব, যেতিয়া হেৰি নাথাকিব, তেতিয়া তেওঁ মনে মনে গৈ পেলাই চোৰৰ নিচিনা কিয় মানে বাকী মানুহৰ ওপৰত কিয় হাত উঠায়? মৃণাল ডেকাৰ ওপৰত একশ্যন ল'বই লাগিব, কাৰণ মৃণাল ডেকাই বাৰে বাৰে হেৰি কৰি থাকে এইখন অসমত। এতিয়া আমি আগতে শুনিছিলো যে ইয়াতে ভুৱা এনকাউণ্টাৰ হৈ পেলাই মানুহ মাৰে, ভুৱা চাৰ্জশ্বিট দাখিল কৰে। কালিতো আমাৰ লগত তেনেকুৱাই হ'ব বিচাৰিছিলে। আমাৰ 4গৰাকীকৈ সতীৰ্থক জেলত ভৰাই দিছপুৰ থানাত আটক কৰি ৰাখিছে আৰু তেওঁলোকৰ ওপৰত ধাৰা লগাব বিচাৰিছে। যেতিয়া আমাৰ কোনো অভিভাৱকৰ চহী দিব নিবিচাৰিলে, তেতিয়া কি কৰিলে? দিছপুৰ থানাৰ সন্মুখত থকা এগৰাকী পাণ দোকানীৰ কাৰণে অভিভাৱক বনাই তেওঁলোকে যিখন ধাৰা লগোৱা সেইখনত চহী মাৰিব বিচাৰিছিলে। এইবোৰ কেনেকুৱা ধৰণৰ কথা? এই পুলিচৰ দাদাগিৰি বেছি দিন নিটিকে, কিন্তু এই দাদাগিৰি বন্ধ কৰক অতি সোনকালে, নহলে কিন্তু ইয়াৰ ব্যৱস্থা বহুত বেয়া হ'ব আৰু আমি ইয়াৰ আইনগতভাৱে আমি আমাৰ বিকল্প ব্যৱস্থা ল'বলৈ বাধ্য হ'ম।